Hello everyone, কি খবৰ আপোনালোকৰ? আশা কৰো সকলো ভালে আছে। ওয়েলকাম বেক টু অংকুৰণ এচিএস একাডেমি। সো যোৱাকালি মই এডিআৰই 3.0 ৰ এটা নতুন ভিডিঅ' দিছিলো য'ত আমি পলিটিৰ 30টা কোৱেশ্চন ডিসকাস কৰিছিলো। আশা কৰো সকলোৱে সেই ভিডিঅ'টো চালে। আজি আমি এডিআৰই 3.0 ৰে তাৰ কন্টিনিউয়েশন কৰিম। আজি সেকেন্ড ক্লাস এটা লৈ আহিছো, কিন্তু আজি ক্লাসটো পলিটি নহয়, আজি ক্লাসটো আনিছো আমি স্ট্যাটিক জিকেৰ ওপৰত। মনত ৰাখিব কিহৰ ওপৰত আনিছো? স্ট্যাটিক জিকে। কাৰণ আপোনালোকে চাব পাৰে static GK is a very important part for ADRE examination or Assam Police or any kind of examination, because ADRE হক বা Assam Police হক বা যিকোনো এক্সামে হক আমাৰ static GK পাৰ্টটো অলপমান ষ্ট্ৰং হ'ব লাগিবই। ধৰক কেতিয়া হৈছিল, কোনটো ডে কেতিয়া ইম্পৰ্টেন্ট, কোনটো তাৰিখত কি হৈছিলে, ধৰি লওক ভাৰতৰ স্বাধীনতা কেতিয়া হৈছিলে, ক্ৰিপছ মিছন কেতিয়া আহিছিলে, আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্কে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট কেতিয়া পাইছিলে, ধৰ এইবিলাকত ষ্টেটিক জিকে। যোনটো মানে ষ্টেটিক মানে কি, যোনটো চেঞ্জ নহয়, যোনটো হৈ গৈছে মানে। তো তাৰ একজেক্ট ডেটটো, বছৰটো, মানে স্পেচিফিক কিবা যদি সোধে এইটো ষ্টেটিক জিকে বুলি কোৱা হয়। সো ষ্টেটিক জিকে ইজ এ ভেৰি ইম্পৰ্টেণ্ট পাৰ্ট। আৰু এনেকুৱা ধৰণৰ বস্তুবোৰ মনত কৰিবলৈ অকণ টান হয়, কাৰণ বিশেষকৈ তাত জেগা, সময়, টাইম, ইয়াৰ এইবিলাক মনত কৰিব লাগে। সো আজি ক্লাছটো আমি লৈ আহিছো ইম্পৰ্টেণ্ট ডেটছ অফ দ্য ৱৰ্ল্ড এণ্ড আছাম। সো কিছুমান এনেকুৱা ধৰণৰ ডেট আছে, ধৰি লওক সেইখিনি অলপমান ইম্পৰ্টেণ্ট হয়। ধৰি লওক যেনেকৈ আমাৰ অসমত আছে মূলা ঘাবৰু, কোনদিনা মূলা ঘাবৰু হেৰি চেলিব্ৰেট কৰা হয়, বা কোনদিনা বড়োফা ডে চেলিব্ৰেট কৰা হয়, কোনদিনা অসম ছাত্ৰ দিৱস চেলিব্ৰেট কৰা হয়। তো সেনেকুৱা ধৰণৰ ডে বহুত আছে আমাৰ অল অভাৰ ইণ্ডিয়াতে হওক, ৱৰ্ল্ডতে হওক বা অসমত হওক। সো আজি ক্লাছত কমপ্লিটলি ডেডিকেটেড এনেকুৱা 28টা ডেটৰ ওপৰত যোনটো পৰীক্ষাত আহি থাকে বা অহাৰ চান্সেছ থাকে, কাৰণ এনেকুৱা ধৰণৰ ডেটবোৰ আমাৰ এক্সাম পাৰ্সপেক্টিভৰ পৰা বহুতে বেছি ইম্পৰ্টেণ্ট। সো আহকচোন আমি পলম নকৰি আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। সো আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে নেশ্যনেল ইউথ ডে ইজ অবজাৰ্ভড অন, সুধিছে কি আমাৰ নেশ্যনেল ইউথ ডে কেতিয়া চেলিব্ৰেট কৰা হয়, কোনদিনা কোন তাৰিখে ষ্টাৰ্ট কৰা হয়, কোনদিনা চেলিব্ৰেট কৰা হয়। সো এই প্ৰশ্নটোৰ উত্তৰ হৈছে 12 জানুৱাৰী। সো 12 জানুৱাৰীৰ দিনাইনো আমাৰ নেশ্যনেল ইউথ ডে কিয় চেলিব্ৰেট কৰা হয়? মনত ৰাখিব স্বামী বিবেকানন্দৰ জন্মদিন হয়। কেতিয়া? 12 জানুৱাৰীত। সো তেওঁৰ জন্মদিনৰ উপলক্ষে 12 জানুৱাৰীটো আমাৰ নেশ্যনেল ইউথ ডে হিচাপে চেলিব্ৰেট কৰা হয়। মনত থাকিব আপোনালোকৰ, ইজি হয়। নেশ্যনেল ইউথ ডে কেতিয়া চেলিব্ৰেট কৰা হয়? 12 জানুৱাৰী। ঠিক আছে, আহক নেক্সট কুৱেশ্যনটোলৈ যাওঁ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে নেশ্যনেল ভোটাৰ্ছ ডে ইজ চেলিব্ৰেটেড অন, মানে কোনদিনা নেশ্যনেল ভোটাৰ্ছ ডে চেলিব্ৰেট কৰা হয়? অপশ্যন এ 24 জানুৱাৰী, অপশ্যন বি 25 জানুৱাৰী, অপশ্যন চি 26 জানুৱাৰী, অপশ্যন ডি 27 জানুৱাৰী। আৰু ইয়াৰ এনসাৰটো হ'ল কি জানেনে? অপশ্যন বি 25 জানুৱাৰী। আৰু 25 জানুৱাৰীৰ দিনা আমাৰ নেশ্যনেল ভোটাৰ ডে কিয় চেলিব্ৰেট কৰা হয় জানেনে? কাৰণ সেইদিনা আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ আৰম্ভণি হৈছিলে, আৰু সেইটো কাৰণে 25 জানুৱাৰীটো আমাৰ নেশ্যনেল ভোটাৰ ডে হিচাপে চেলিব্ৰেট কৰা হয়। যেহেতু ইলেকশ্যন কমিশ্যনৰ কথা কৈছো, ইলেকশ্যন কমিশ্যনৰ আৰ্টিকেলটো মনত ৰাখিব, আৰ্টিকেল 324 থ্ৰু দি ইলেকশ্যন কমিশ্যনে ফাংচনিং কৰে। তিনিটা ফাংচন এছ ডি চি, সুপাৰিনটেণ্ডেন্স, ডাইৰেকশ্যন আৰু কণ্ট্ৰল, এই তিনিটা দি তেওঁলোকে ইলেকশ্যন কমিশ্যনে আমাৰ ইণ্ডিয়াত ইলেকশ্যন কৰে। গোটেইখিনি ইলেকশ্যন নকৰে, পঞ্চায়তী ইলেকশ্যন এইবিলাক নকৰে, বিশেষকৈ আমাৰ প্ৰেচিডেন্সিয়েল ইলেকশ্যন, লেজিসলেটিভ এছেম্বলি ইলেকশ্যন, লোকসভা ইলেকশ্যন এইখিনি ৰেগুলেট কৰে। মন থাকিব, আৰু আছে, মই আপোনাক থুলমূলকৈ কৈছো, বুজি পালে? সো 25 জানুৱাৰী ইজ চেলিব্ৰেটেড এজ নেশ্যনেল ভোটাৰ ডে। মন থাকিব। আৰু নেক্সট যাওঁ, ৱৰ্ল্ড ৱেটলেণ্ড ডে ইজ অবজাৰ্ভড অন, অপশ্যন এ 1 ফেব্ৰুৱাৰী, অপশ্যন বি 2 ফেব্ৰুৱাৰী, অপশ্যন চি 5 ফেব্ৰুৱাৰী, আৰু অপশ্যন ডি 10 ফেব্ৰুৱাৰী। আমি সকলোৱে জানো ৱৰ্ল্ড ৱেটলেণ্ড ডে কেতিয়া চেলিব্ৰেট কৰা হয়? 2 ফেব্ৰুৱাৰী, নহয় জানো? কিয় কৰা হয়? কাৰণ সো 2 ফেব্ৰুৱাৰী দিনা কিয় চেলিব্ৰেট কৰা হয়? কাৰণ 2 ফেব্ৰুৱাৰী 1971 চনত ইৰাণৰ ৰামচাৰ বুলি জেগা এটাত, ক'ত হৈছে ইৰাণৰ ৰামচাৰ বুলি জেগা এটাত কনভেনশ্যন অন ৱেটলেণ্ড খন এডপ্ট কৰা হৈছিল। কেতিয়া এডপ্ট কৰা হৈছিল? 2 ফেব্ৰুৱাৰী 1971ত। ক'ত হৈছিলে? ৰামচাৰ, ইৰাণত। সো সেইকাৰণে 2 ফেব্ৰুৱাৰীটো ৱৰ্ল্ড ৱেটলেণ্ড ডে বুলি চেলিব্ৰেট কৰা হয়, কাৰণ 1971ৰ 2 ফেব্ৰুৱাৰীতে কনভেনশ্যন অন ৱেটলেণ্ডখন এডপ্ট কৰা হৈছিলে। ক'ত কৰিছিলে? ৰামচাৰ ইন ইৰাণ।
সো আপোনালোক যদি মই সুধো বৰ্তমান সময়ত আমাৰ আমাৰ অল ওভাৰ ইণ্ডিয়াত কেইটা ৰামচাৰ সাইট আছে মন ৰাখিব বৰ্তমান সময়ত 100টা পালেগে ইণ্ডিয়াত ঠিক আছে নে আমাৰ অসমত কি আছে অসমত ৰামচাৰ সাইট এটাই আছে হেতু হল আমাৰ দীপৰ বিল হয়নে দীপৰ বিল আমাৰ অসমত আছে বাকি অল ওভাৰ ইণ্ডিয়া 100টা ৰামচাৰ সাইট হল বুজি পালে আপোনালোকে সো টোটাল আমাৰ অল ওভাৰ ইণ্ডিয়াত 100টা ৰামচাৰ সাইট আছে সো আহক আমি নেক্সট কোৱেশ্চনটোলৈ যাওঁ কোৱেশ্চনটো হৈছে নেশ্যনেল সায়েন্স ডে ইজ সেলিব্ৰেটেড অন option A 27 February, option B 28 February, option C 1st March আৰু option D 5th March ইয়াৰ আনসাৰটো যদি মই আপোনাক ক'ব যাওঁ তাৰ কাৰণে অকমান আমি 1928 লৈকে ঘূৰি যাব লাগিব কেতিয়ালৈকে 1928 লৈকে কাৰণ সেই সময়ত আমাৰ CV ৰমনে ৰমন ইফেক্টটো ডিসকভাৰ কৰিছিল ৰমন ইফেক্ট আৰু এটো কোন তাৰিখে কৰিছিল 28 ফেব্ৰুৱাৰী দিনা মনে 28 ফেব্ৰুৱাৰী দিনা তেওঁ ৰমন ইফেক্টটো ডিসকভাৰ কৰিছিল ঠিক আছে ৰমন ইফেক্টটো ডিসকভাৰ কৰিছিল কেতিয়া কৰিছিল 1928 চনৰ 28 ফেব্ৰুৱাৰী সো এই এটুকে হেৰি ৰেসপেক্ট জনাবৰ কাৰণে 28 ফেব্ৰুৱাৰী দিনা আমাৰ নেশ্যনেল সায়েন্স ডে অবজাৰ্ভ কৰা হয় এতিয়া কথাটো হল তেওঁ এই এটুৰ কাৰণে 1930 চনত নোবেল প্ৰাইজ পাইছে মন ৰাখিব ফিজিক্সত নোবেল প্ৰাইজ পাইছে ঠিক আছে তেওঁ কি পাইছে নোবেল প্ৰাইজ পাইছে ফিজিক্সত পাইছে নোবেল পিস প্ৰাইজ পাইছে কেতিয়া 1930 তেওঁ ডিসকভাৰি কেতিয়া কৰিছিল 1928 ত ৰমন ইফেক্ট কৰিছিল 28 ফেব্ৰুৱাৰী আৰু এটুকে ৰেসপেক্ট ৰাখিবৰ কাৰণে 28 ফেব্ৰুৱাৰী দিনা আমাৰ নেশ্যনেল সায়েন্স ডে হিচাপে সেলিব্ৰেট কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে ওয়াৰ্ল্ড ওয়াটাৰ ডে ইজ অবজাৰ্ভড অন অপশন এ 28 মাৰ্চ অপশন বি 21st মাৰ্চ অপশন সি 22nd মাৰ্চ আৰু অপশন ডি 23rd মাৰ্চ সো ইয়াৰ আনসাৰটো কি হয় জানেনে আনসাৰটো হল অপশন সি 22nd মাৰ্চ সো 22 মাৰ্চৰ দিনা ওয়াৰ্ল্ড ওয়াটাৰ ডে আমাৰ অবজাৰ্ভ কৰা হয় কিহৰ কাৰণে টু ৰেজ awareness about safe drinking water মানে কিমান মানুহ safe drinking water নাপায় হেতু awareness জানিবৰ কাৰণে হেতু aware কৰিবৰ কাৰণে এই ডেটো হেৰি কৰা হয় সেলিব্ৰেট কৰা হয় মনত ৰাখিব 1992 ৰ ৰিও আৰ্ট সামিটত 1992 ৰিও আৰ্ট সামিটত এই যে 22 মাৰ্চটো আমাৰ ওয়াটাৰ ডে হিচাপে ওয়াৰ্ল্ড ওয়াটাৰ ডে হিচাপে অবজাৰ্ভ কৰিব তাৰ হেৰি ৰাখা হৈছিল প্ৰতিবেদন ৰাখা হৈছিল আৰু 1993 চনত কোন প্ৰথমবাৰৰ বাবে 22 মাৰ্চটো ওয়াৰ্ল্ড ওয়াটাৰ ডে হিচাপে সেলিব্ৰেট কৰা হৈছিল মনত ৰাখিব এটো কোনে কৰিছিল ইউনাইটেড নেশনে মনত ৰাখিব ইউনাইটেড নেশনে এই 22 মাৰ্চটো ডেজিগনেট কৰিছে এজ ওয়াৰ্ল্ড ওয়াটাৰ ডে কেতিয়া কৰিছিল 1992 ৰিও আৰ্ট সামিটৰ পৰা আৰু 1993 পৰা কোন প্ৰথমবাৰৰ বাবে ওয়াৰ্ল্ড ওয়াটাৰ ডে আমাৰ অবজাৰ্ভ কৰা হৈছে ঠিক আছে নে বুজি পাইছে আপোনালোকে সো আহক আমি নেক্সট কোৱেশ্চনলৈ যাওঁ নেক্সট কোৱেশ্চনটো হৈছে আসাম ছাত্ৰ দিৱস ইজ অবজাৰ্ভড অন 30 মাৰ্চ 31st মাৰ্চ 1st এপ্ৰিল আৰু 2nd এপ্ৰিল সো ইয়াৰ আনসাৰটো হৈছে 31st মাৰ্চ 31st মাৰ্চে কিয় সেলিব্ৰেট কৰা হয় কাৰণ মনত ৰাখিব বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ বাৰ্থ এনিভাৰ্সাৰী সেলিব্ৰেট কৰিবৰ কাৰণে 31st মাৰ্চটো ছাত্ৰ দিৱস হিচাপে সেলিব্ৰেট কৰা বা অবজাৰ্ভ কৰা হয় মন ৰাখিব বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ জন্ম জয়ন্তীটো পালন কৰিবৰ কাৰণে অসম ছাত্ৰ দিৱস বুলি 31 মাৰ্চটো সেলিব্ৰেট কৰা হয় ঠিক আছে বুজি পাইছে আহক আমি নেক্সট কোৱেশ্চনটোলৈ যাওঁ নেক্সট কোৱেশ্চনটো হৈছে অন হুইচ ডেট সতী সাধনী দিৱস ইজ অবজাৰ্ভ অপশন এ 27 মাৰ্চ অপশন বি এপ্ৰিল 21 অপশন সি মে 1st অপশন ডি 31st জানুৱাৰী ইয়াৰ আনসাৰটো চাগে আমি নকলেও হ'ব সকলোৱে জানো ইয়াৰ আনসাৰটো কি এপ্ৰিল 21 এপ্ৰিল 21 ৰ দিনা সতী সাধনী দিৱসটো আমি সেলিব্ৰেট কৰো আৰু এপ্ৰিল 21 ৰ কথা যদি কওঁ এপ্ৰিল 21 আৰু এটা ইম্পৰ্টেন্ট ডে আছে সিভিল সাৰ্ভিস ডে এটা মোক আপোনালোকে কমেন্ট সেকশনত জনাব 21st এপ্ৰিলৰ দিনাই কিয় সিভিল সাৰ্ভিস ডে সেলিব্ৰেট কৰা হয় ঠিক আছে নে আকৌ কৈছো সতী সাধনী দিৱস সেলিব্ৰেট কৰা হয় 21st এপ্ৰিলত ঠিক আছে এটা আপোনালোকে মোক জনাব 21st এপ্ৰিলত আৰু এটা ডে সেলিব্ৰেট কৰা হয় হেতু হল আমাৰ সিভিল সাৰ্ভিস ডে সো আপোনালোকে মোক কমেন্ট সেকশনত জনাওক
21 এপ্ৰিলৰ দিনাই কিয় সিভিল সাৰ্ভিস ডে সেলিব্ৰেট কৰা হয় সো আপোনালোকে মোক এটো পাৰিলে কমেন্ট সেকশনত জনাব আহক আমি নেক্সট কোৱেশ্চনলৈ যাওঁ নেক্সট কোৱেশ্চনটো হৈছে আৰ্ট ডে ইজ সেলিব্ৰেটেড অন অপশন এ 20 এপ্ৰিল অপশন বি 21 এপ্ৰিল অপশন সি 22 এপ্ৰিল আৰু অপশন ডি 23 এপ্ৰিল ইয়াৰ আনসাৰটো বাৰু আপোনালোকে জানেনে মই আনসাৰটো আপোনাক জনাই আছো ইয়াৰ আনসাৰটো হৈছে 22 এপ্ৰিল ঠিক আছে কেতিয়া 22 সো 22 এপ্ৰিলৰ দিনা আৰ্ট ডে সেলিব্ৰেট কৰাৰ কাৰণটো হ'ল টু ক্ৰিয়েট awareness for environmental protection মন ৰাখিব for environmental protection ঠিক আছে আৰু পোন প্ৰথমবাৰ কেতিয়া ষ্টাৰ্ট হৈছিল 1970 চনত 1970 চনৰ পৰা আৰ্ট ডে সেলিব্ৰেট কৰা হৈছে নেক্সট কোৱেশ্চনটো হৈছে নেশনাল টেকনলজি ডে ইজ সেলিব্ৰেটেড অন অপশন এ 10th মে অপশন বি 11th মে অপশন সি 12th মে আৰু অপশন ডি 13 মে ইয়াৰ আনসাৰটো বাৰু আপোনালোকে জানেনে বহুত বেছি ইম্পৰ্টেন্ট ইয়াৰ ওপৰত এখন সিনেমা ওলাইছে এই কষ্টৰ ওপৰত এটা সিনেমা ওলাইছে কাৰণ নেশনাল টেকনলজি ডে সেলিব্ৰেট কৰা এটা হেৰি আছে আপোনাৰ কি কয় এটা ভাল কজ এটা আছে এই কষ্টটো বাৰু কি জানেনে এই কষ্টটো হৈছে আমাৰ কি জানেনে 1998 চনত অপাৰেশন শক্তি কি আছিল অপাৰেশন শক্তি আমাৰ নিউক্লিয়াৰ অপাৰেশন শক্তি পোখৰাণ 2 বুলি ক'ব লাগিব পোখৰাণ 2 এই দিনা একচুয়ালি আমাৰ নিউক্লিয়াৰ হিল ষ্টেট টেষ্ট কৰিছিলে সো হেতুকে বাৰ্থ ইউনিভাৰ্চিটিটো মাৰ্ক কৰিবৰ কাৰণে 11 মে দিনা নেশনাল টেকনলজি ডে সেলিব্ৰেট কৰা হয় ঠিক আছে এই একচুয়ালি 11 মে দিনা আমাৰ ইন্ডিয়াই নিউক্লিয়াৰ টেষ্ট কৰিছিলে ঠিক আছে মন ৰাখিব 11 মে 1998 চনত অপাৰেশনৰ নাম কি অপাৰেশন শক্তি পোখৰাণ 2 বুলি কয় ঠিক আছে এই দিনা একচুয়ালি আমাৰ ইন্ডিয়া নিউক্লিয়াৰ টেষ্টটো কৰিছিল ঠিক আছে আহক আমি নেক্সট কোৱেশ্চনলৈ যাওঁ ইন্টাৰনেশনাল টি ডে ইজ সেলিব্ৰেটেড অন ইন্টাৰনেশনাল টি ডে কেতিয়া সেলিব্ৰেট কৰা হয় আপোনালোকে মনত ৰাখিব অপশন এ ডিসেম্বৰ 15 অপশন বি সেপ্টেম্বৰ 21 অপশন সি 21 মে আৰু অপশন ডি 29 আগষ্ট ইয়াৰ আনসাৰটো হ'ল অপশন সি মে 21 এটা মই আপোনালোকক এটা কমেন্ট সেকশনত এটা বস্তু দিম এই বছৰৰ ইন্টাৰনেশনাল টি ডে থিমটো কি মোক আপোনালোকে কমেন্ট সেকশনত জনাব হোৱাট ইজ দ্য থিম ফৰ 2026 ইন্টাৰনেশনাল টি ডে মোক থিমটো আপোনালোকে জনাব থিমবোৰ প্ৰত্যেকটো বস্তুৰে বহুত বেছি ইম্পৰ্টেন্ট ডাইনোসৰছ ডে ওয়াৰ্ল্ড এলিফেন্ট ডে ওয়াৰ্ল্ড টাইগাৰ ডে জি ডে নহওক আপোনালোকে থিমবোৰ চাই যাব পৰীক্ষাত ডাইৰেক্টলি আহে থিমৰ কথা ঠিক আছে আহক নেক্সট কোৱেশ্চনটোলৈ যাওঁ মোক এটো কিন্তু আপোনালোকে কমেন্ট সেকশনত থিমটো জনাব ঠিক আছে 21 মে দিনা যে যোনটো আমাৰ হেৰি হয় আমাৰ ইন্টাৰনেশনাল টি ডে টো সেলিব্ৰেট কৰা হয় এই বছৰৰ থিমটো মোক আপোনালোকে কমেন্ট সেকশনত জনাব আহক নেক্সট কোৱেশ্চনটোলৈ যাওঁ নেক্সট কোৱেশ্চনটো হৈছে মুলা গাভৰু ডে ইজ সেলিব্ৰেটেড এভৰিৱেয়াৰ অন হুইচ ডেট অপশন এ জানুৱাৰী 17 অপশন বি মাৰ্চ 27 অপশন সি মাৰ্চ 29 আৰু অপশন ডি নৱেম্বৰ 24 ইয়াৰ আনসাৰটো আমি সকলোৱে জানো সো এটো কিয় পাতে কেনেকে পাতে মই নজনাও আপোনালোকৰ কাম হ'ব নিজে চাব কিছুমান বস্তু নিজে ৰিসাৰ্চ কৰিব লাগে দা মোৰ ইউ ৰিসাৰ্চ বেটাৰ তুমি আপোনালোকৰ মনত থাকিব আপোনালোকৰ ক্যাপচাৰিং কেপাসিটিটো বাঢ়িব সো কিছুমান বস্তু আপোনালোকে নিজেও ৰিসাৰ্চ কৰিব ঠিক আছে কিবা এটা বস্তু পালে কিয় কেনেকে কোট হৈছিল এটলিস্ট এইখিনি বস্তু ৰিসাৰ্চ কৰিব ইয়াৰ আনসাৰটো হৈছে মে 29 ৰ দিনা মুলা গাভৰু দিৱস সেলিব্ৰেট কৰা হয় ঠিক আছে আশা কৰো বুজি পাইছে কিবা ডাউট থাকিব কমেন্ট সেকশনত জনাব আমিতো আছোৱে সদায় আপোনালোকক হেল্প কৰিবলৈ আছো যদি কিবা ডাউট থাকে জনাব আমি নিশ্চয় আপোনালোকক হেল্প কৰিবলৈ আমি হ্যাপি হ'ম ঠিক আছে সো নেক্সট কোৱেশ্চনটো যাওঁ নেক্সট কোৱেশ্চনটো হৈছে ইন্টাৰনেশনাল টাইগাৰ ডে ইজ সেলিব্ৰেটেড অন বা অবজাৰ্ভড অন অপশন এ 27 জুলাই অপশনস বি 28 জুলাই অপশন সি 29 জুলাই আৰু অপশন ডি 30 জুলাই ইয়াৰ আনসাৰটো বাৰু আপোনালোকে কি হ'ব সো ইয়াৰ আনসাৰটো হৈছে 29 জুলাই 29 জুলাই দিনাখন আমাৰ ইন্টাৰনেশনাল টাইগাৰ ডে বা গ্লোবাল টাইগাৰ ডে বুলিও কয় ঠিক আছে ইন্টাৰনেশনাল টাইগাৰ ডে বা গ্লোবাল টাইগাৰ ডে কোন প্ৰথমবাৰৰ বাবে 2010 চনৰ পৰা ষ্টাৰ্ট হৈছিল ৰাছিয়াৰ সামিট এটাত ইয়াৰ আৰম্ভণি হৈছিল ঠিক আছে ৰাছিয়াৰ সামিট এটা সামিটৰ নাম কৈছো টাইগাৰ সামিট আপোনাৰ সেন্ট পিটাৰ্সবাৰ্গ টাইগাৰ সামিট ইন ৰাছিয়া ঠিক আছে সো পোন প্ৰথমবাৰৰ বাবে 2010 চনত হৈছিল কেতিয়া সেলিব্ৰেট কৰা হয় 29 জুলাই মনত থাকিব আহ নেক্সট কোৱেশ্চনলৈ যাওঁ ওয়ার্ল্ড লায়ন ডে ইজ সেলিব্রেটেড অন ওয়ার্ল্ড লায়ন ডে কেতিয়া সেলিব্রেট কৰা হয়
ইম্পৰ্টেণ্ট হয় মই কৈছোঁ ৱৰ্ল্ড লায়ন ডে 10 আগষ্টৰ দিনা চেলিব্ৰেট কৰা মই অপশ্যন দি থকা নাই ডাইৰেক্ট কৈছোঁ আমাৰ ৱৰ্ল্ড লায়ন ডে চেলিব্ৰেট কৰা হয় 10 আগষ্টৰ দিনা সিমিলাৰলি নেক্সট কুৱেশ্যনটো হ'ল ৱৰ্ল্ড এলিফেণ্ট ডে ইজ চেলিব্ৰেটেড অন অপশ্যন এ এপ্ৰিল 16 অপশ্যন বি আগষ্ট 12 অপশ্যন ডি অক্টোবৰ 4 আৰু অপশ্যন ডি মাৰ্চ 3 আমি চাগে সকলোৱে জানো আগষ্ট 12ত ৱৰ্ল্ড এলিফেণ্ট ডে চেলিব্ৰেট কৰা হয় আপোনাক কৈ দিওঁ চাওক আমি কুৱেশ্যন নম্বৰ 1 টোত কি পঢ়িছিলো চাওকচোন আপুনি কুৱেশ্যন নম্বৰ 1 আমি কি পঢ়িছিলো ই নেশ্যনেল ইউথ ডে কেতিয়া পঢ়িছিলো আমি 12 জানুৱাৰী হয়নে 12 জানুৱাৰী কিন্তু এটা কথা মন ৰাখিব আপোনালোকে 12 জানুৱাৰীতে আমাৰ ইণ্ডিয়াৰ নেশ্যনেল ডে বুলি কয় নেশ্যনেল ইউথ ডে বুলি কোৱা হয় ঠিক আছে কিন্তু 12 আগষ্টটো ইণ্টাৰনেশ্যনেল ইউথ ডে বুলি কোৱা হয় 12 আগষ্টটো ইণ্টাৰনেশ্যনেল ইউথ ডে মনত ৰাখিব International Youth Day is celebrated on 12th August. So, if you are asked what is on which date National Youth Day is celebrated, so the answer would be 12th January. But if your answer is when is International Youth Day celebrated, তেতিয়া আপোনালোকৰ আনসাৰটো হ'ব লাগিব 12 আগষ্ট আৰু 12 আগষ্ট আৰু কিহৰ কাৰণে স্পেসিফিক 12 আগষ্ট দিনাখন ওয়াৰ্ল্ড এলিফেন্ট ডে সেলিব্ৰেট কৰা হয় মই এইখিনি কথা ক'লো আপোনালোক আৰু আপোনালোকৰ দায়িত্ব হ'ব প্ৰত্যেকটো বস্তুৰে থিমখিনি জানি লোৱা বিকজ আমি এপিএসসি দেখিছো এডিআৰইটো দেখিছো যি এক্সামে নহওক থিমটো জানাটো আপোনালোকৰ দায়িত্ব কাৰণ ডাইৰেক্টলি থিমৰ প্ৰশ্ন আহে 2022 চনৰ এপিএসসি ডাইৰেক্ট থিমৰ কথা আহিছিল সো বেটাৰ ইউ শুড বি ওয়েল ইকুইপড ঠিক আছে আহক আমি নেক্সট কোৱেশ্চনটোলৈ যাওঁ নেক্সট কোৱেশ্চনটো হৈছে নেশ্যনেল স্পেস ডে is observed on option A 15 August, option B 20 August, option C 23rd August, option D 29 August. এইটো ক'ব গ'লে আমাৰ নেশ্যনেল স্পেস ডে টো একচুয়ালি স্টার্ট কৰা বেছি দিন হোৱা নাই 2023 চনত স্টার্ট কৰিছিল আৰু এটো সেলিব্ৰেট কৰা হয় আগষ্ট 23rd আগষ্ট 23 তাৰিখটোৱে আমাৰ নেশ্যনেল স্পেস ডে বুলি সেলিব্ৰেট কৰা হয় সেই দিনাখনে চন্দ্ৰয়ান 3 বিক্ৰম লেণ্ডাৰে মুনৰ সাউথ পলত ল্যান্ড কৰিছিল মন ৰাখিব মুনৰ সাউথ পলত ল্যান্ড কৰিছিল সো আকবাৰ মই কৈছো আপোনাক সামাৰাইজ কৰি দিছো আগষ্টৰ 23 তাৰিখটো আমাৰ নেশ্যনেল স্পেস ডে হিচাপে অবজাৰ্ভ কৰা হয় বা সেলিব্ৰেট কৰা হয় ৰিজন এটাই কাৰণ সেই দিনাই 2023 চনত মানে 23 আগষ্টৰ 2023 চনৰ দিনাই আমাৰ চন্দ্ৰয়ান 3 বিক্ৰম লেণ্ডাৰে আমাৰ মুনৰ সাউথ পলত ল্যান্ডিং কৰিছিল ঠিক আছে বুজি পাইছে আহক নেক্সট কোৱেশ্চনলৈ যাওঁ নেক্সট কোৱেশ্চনটো হৈছে নেশ্যনেল স্পৰ্টছ ডে ইজ সেলিব্ৰেটেড অন অপশ্যন এ 15 আগষ্ট অপশ্যন বি 23rd আগষ্ট অপশ্যন সি 29 আগষ্ট আৰু অপশ্যন ডি 5 ছেপ্টেম্বৰ ইয়াৰ এনসাৰটো কি হয় জানেনে ইয়াৰ এনসাৰটো হ'ল 29 আগষ্ট 29 আগষ্টটোৱে কিয় নেশ্যনেল স্পৰ্টছ ডে হিচাপে সেলিব্ৰেট কৰা হয় কাৰণ এই দিনাই আমাৰ হকিৰ জাদুঘৰ বুলি যে কয় মেজৰ ধ্যানচান্দৰ জন্মদিন মেজৰ ধ্যানচান্দৰ জন্ম দিৱস বা জন্মদিন সো বাৰ্থডে মেজৰ ধ্যানচান্দৰ বাৰ্থডে সো তেওঁৰ বাৰ্থ এনিভাৰ্সাৰীটোকে আমাৰ নেশ্যনেল স্পৰ্টছ ডে হিচাপে সেলিব্ৰেট কৰা হয় এইখিনিতে আৰু এটা কথা কৈলো আমাৰ অসমৰ এটা নিজা স্পৰ্টছ ডে আছে সেইটো কি বুলি কোৱা হয় জানেনে অভিৰুচি দিৱস আৰু সেইটো কেতিয়া সেলিব্ৰেট কৰা হয় মন ৰাখিব সদায় 3rd ছেপ্টেম্বৰৰ দিনা আমাৰ অসমত স্পৰ্টছ ডে মানে অভিৰুচি দিৱস সেলিব্ৰেট কৰা হয় টু মাৰ্ক দা বাৰ্থ এনিভাৰ্সাৰী অফ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন হয় আৰু ভোগেশ্বৰ বৰুৱা কোন হয় আপোনালোকে জানেনে যদি জানে মোক কমেন্ট সেকশনত জনাব সব বস্তু মই আপোনালোক কৈছো নে কমেন্ট সেকশনটো ইম্পৰ্টেন্ট হয় আপোনালোকে কমেন্ট সেকশনত মোক জনাব কাৰণ কমেন্ট সেকশনত যেতিয়া আপোনালোকে কিবা এটা জনাব যাব হেতু কাৰণে আপোনালোকে ৰিসাৰ্চ কৰিব আৰু ৰিসাৰ্চ ইজ ভেৰি ইম্পৰ্টেন্ট কাৰণ তেতিয়া আপোনালোকৰ মনত থাকিব বস্তুবিলাক সো হিন্দী দিৱস ইজ অবজাৰ্ভড অন অপশ্যন এ 5 ছেপ্টেম্বৰ অপশ্যন বি 10 ছেপ্টেম্বৰ অপশ্যন সি 14 ছেপ্টেম্বৰ আৰু অপশ্যন ডি 21 ছেপ্টেম্বৰ ইয়াৰ এনসাৰটো কি হয় জানেনে ইয়াৰ এনসাৰটো হ'ল অপশ্যন সি 14 ছেপ্টেম্বৰ সো এটা আপোনালোকৰ মনত আহিব পাৰে 14 ছেপ্টেম্বৰটোৱে কিয় হিন্দী দিৱস হিচাপে সেলিব্ৰেট কৰা হয় 14 ছেপ্টেম্বৰে হিন্দী দিৱস হিচাপে অবজাৰ্ভ কৰা হয় কাৰণ 14 ছেপ্টেম্বৰ 1949 চনৰ দিনাই হিন্দীক আমাৰ ওৱান অফ দা অফিচিয়েল ল্যাঙ্গুৱেজ হিচাপে
হেৰি কৰা হৈছিল এডপ্ট কৰা হৈছিল ঠিক আছে 14 ছেপ্টেম্বৰ দিনাই মন ৰাখিব 14 ছেপ্টেম্বৰ 1949 চনতে হিন্দী ওয়ান অফ দ্য অফিচিয়েল ল্যাঙ্গুয়েজ হিচাপে আমাৰ হেৰি কৰা হিন্দী ইন দেৱনাগৰী মন ৰাখিব হিন্দী ডাইৰেক্ট নহয় হিন্দী ইন দেৱনাগৰী স্ক্ৰিপ্ট ঠিক আছে হিন্দী ইন দেৱনাগৰী স্ক্ৰিপ্ট ঠিক আছে এডপ্ট কৰা হৈছিল 1949 14 ছেপ্টেম্বৰ দিনা সো হেতুক আমাৰ 14 ছেপ্টেম্বৰ দিনা হিন্দী দিৱস বুলি সেলিব্ৰেট কৰা হয় ঠিক আছে আৰু এটো আৰ্টিকেল 343 মেনশন আছে 343 টুটি এটো মেনশন আছে মন ৰাখিব কিন্তু এখিনতে মই আৰটা আপোনাক ট্ৰিভিয়া এটা দি দিও वर्ल्ड हिंदी डे किতিয়া সেলিব্রেট কৰা হয় জানে वर्ल्ड हिंदी डे 10 জানুৱাৰী মানে वर्ल्ड हिंदी डे সেলিব্রেট কৰা হয় 10 জানুৱাৰী ঠিক আছে আশা কৰো আপোনালোকে বুজি পাইছে আহক আমি এতিয়া নেক্সট কোৱেশ্চনটো লৈ যাও নেক্সট কোৱেশ্চনটো হৈছে वर्ल्ड राइनो डे इज सेलिब्रेटेड ऑन ऑप्शन ए 20 सेप्टेम्बर ऑप्शन बी 21 सेप्टेम्बर ऑप्शन सी 22 सेप्टेम्बर ऑप्शन डी 23 सेप्टेम्बर আৰু ইয়াৰ যদি আপোনাক মই এক্সাক্ট আনসাৰটো ক'ব যাও ইয়াৰ আনসাৰটো হ'ব অপচন সি 22 সেপ্টেম্বৰ আৰু আপোনালোকে মোক কি কৰিব জানেনে আপোনালোকে মোক এইবাৰৰ ৰাইনো ডে থিমটো মোক কমেন্ট সেকশনত জনাব ঠিক আছে আৰু আমি নেক্সট কোৱেশ্চনটোলৈ যাও আৰু এটা কথা মই আৰু এটা কমেন্ট সেকশন জনাব মই প্ৰত্যেকটোৰে কিয় কেনেকৈ সেলিব্ৰেট কৈ আছো আপোনালোকৰ এটা কাম হ'ব 22 সেপ্টেম্বৰ দিনাই কিয় वर्ल्ड राइनो डे হিচাপে সেলিব্ৰেট কৰা হয় আপোনালোকে মোক এটা কমেন্ট সেকশনত জনাব ঠিক আছে আৰু নেক্সট কোৱেশ্চনটোলৈ যাও नेशनल यूनिटी डे इज ऑब्जर्व्ड ऑन ऑप्शन ए 30 अक्टूबर ऑप्शन बी 31 अक्टूबर ऑप्शन सी 1 नवेम्बर ऑप्शन डी 2 नवेम्बर ইয়াৰ আনসারটো একেবাৰে ইজি হয় ইয়াৰ আনসারটো হল 31 অক্টোবৰ 31 অক্টোবৰ কিয় সেলিব্রেট কৰা হয় কাৰণ সেই দিনাই আমাৰ আইৰন ম্যান সৰ্দাৰ বল্লভভাই পেটেলৰ বাৰ্থ এনিভাৰ্সাৰী ঠিক আছে আহক নেক্সট কোৱেশ্চনলৈ যাও সো নেক্সট কোৱেশ্চনটো হল জনজাতীয় গৌৰৱ দিৱস ইজ সেলিব্রেটেড অন ऑप्शन ए 14 नवेम्बर ऑप्शन बी 15 नवेम्बर ऑप्शन सी 16 नवेम्बर और ऑप्शन डी 17 नवेम्बर এই আনসারটো আমি সবে জানো ইয়াৰ আনসারটো কি হয় অপশন বি 15 নৱেম্বৰ আৰু 15 নৱেম্বৰ দিনাই কিয় জনজাতীয় গৌৰৱ দিৱস সেলিব্রেট কৰা হয় কাৰণ এই দিনাই বিৰছা মুণ্ডাৰ বাৰ্থ এনিভাৰ্সাৰী সো 15 নৱেম্বৰটো হেতু তেওঁ ৰেসপেক্ট হিচাপে কৰিবৰ কাৰণে 15 নৱেম্বৰটো আমাৰ হেৰি বুলি সেলিব্রেট কৰা হয় জনজাতীয় গৌৰৱ দিৱস বুলি সেলিব্রেট হয় মানে আৰু নেক্সট কোৱেশ্চন লৈ যাও लासित दिवस is observed on option A 22nd November, option B 23rd November, option C 24th November और option D 26th November. So answer একেবাৰে ইজি answer C 24th November. So আহক আপোনালোকে মোক জনাওকচোন লাচিত বৰফুকনৰ দেউতাকৰ নাম কি আছিল কমেন্ট সেকশনত জনাব আৰু নেক্সট কোৱেশ্চনলৈ যাও Constitution Day is celebrated on option A 24th November, option B 25th November, option C 26th November और option D 27th November. সকলোৱে জানো এইটো কথা আমি পলিটিত বাৰে বাৰে বাৰম্বাৰ পঢ়িছো 26 নৱেম্বৰ ইজ নন এজ কনস্টিটিউশন ডে কিয় কাৰণ আমাৰ কনস্টিটিউশনখন 26 নৱেম্বৰ দিনা বনাই বা লিখি কমপ্লিট কৰি হৈ গৈছিল কিন্তু আমি এডপ্ট কৰিছো 26 জানুৱাৰী 1950 এটো বেলেগ কথা 26 জান 1950 আমি এডপ্ট কৰিছো এটো বেলেগ কথা কিন্তু আমাৰ কনস্টিটিউশনখন পুৰা হৈছিল 26 নৱেম্বৰত ঠিক আছে নে মন ৰাখিবা সেই দিনটোকে আমাৰ কনস্টিটিউশন ডে বুলি মানা হয় ঠিক আছে সেলিব্রেট কৰা হয় আহক আমি নেক্সট কোৱেশ্চনটোলৈ যাও নেক্সট কোৱেশ্চনটো হৈছে অসম দিৱস বা সুকাফা দিৱস ইজ অবজাৰ্ভড অন 1 ডিসেম্বৰ 2 ডিসেম্বৰ 3 ডিসেম্বৰ নে 4 ডিসেম্বৰ আৰু ইয়াৰ আনসাৰটো কি হয় বাৰু আমি সকলোৱে জানো 2 ডিসেম্বৰ ইজ সেলিব্রেটেড এজ সুকাফা দিৱস কাৰণ সুকাফাই 22 ডিসেম্বৰ সুকাফাই 2 ডিসেম্বৰ দিনাই আমাৰ অসমত মংমৰ পৰা আহি পাইছিল ঠিক আছে সো 2 ডিসেম্বৰ দিনাই সুকাফা অসমত আহি পাইছিল সো হেতুকে সেলিব্রেট কৰিবৰ কাৰণে 2 ডিসেম্বৰটো সুকাফা দিৱস হিচাপে সেলিব্রেট কৰা হয় বুজি পালেনে আপোনালোকে তেওঁ আমাৰ অসম 2 ডিসেম্বৰ দিনা সোমাইছিল ঠিক আছে আৰু নেক্সট কোৱেশ্চনলৈ যাও হিউম্যান ৰাইটস ডে ইজ অবজাৰ্ভড অন অপশন এ 8 ডিসেম্বৰ অপশন বি 9 ডিসেম্বৰ অপশন সি 10 ডিসেম্বৰ আৰু অপশন ডি 11 ডিসেম্বৰ মই যদি আপোনালোকক কওঁ হিউম্যান ৰাইটস ডে সেলিব্রেট কেতিয়া কৰা হয় অপশন সি 10 ডিসেম্বৰ ঠিক আছে সো 10 ডিসেম্বৰ দিনাই কিয় হিউম্যান ৰাইটস ডে সেলিব্রেট কৰা হয় অবজাৰ্ভ কৰা হয় কাৰণ 1948 চনৰ 10 ডিসেম্বৰ দিনাই ইউনিভাৰ্সাল ডিক্লাৰেশন অফ হিউম্যান ৰাইটস খন এডপ্ট কৰা হৈছিল ঠিক আছে ইউনিভাৰ্সাল ডিক্লাৰেশন অফ হিউম্যান ৰাইটস 1948 খন এডপ্ট কৰা হৈছিল কোনে এডপ্ট কৰিছিল ইউনাইটেড নেশন জেনাৰেল এছেম্বলিয়ে উনগা মানে ইউনাইটেড নেশনাল জেনাৰেল এছেম্বলিয়ে 1948 চনৰ 10 ডিসেম্বৰ দিনা ইউনিভাৰ্সাল ডিক্লাৰেশন অফ হিউম্যান ৰাইটস খন এডপ্ট কৰিছিল সো হেতুকে সেলিব্রেট কৰিবৰ কাৰণে 10 ডিসেম্বৰৰ দিনা আমাৰ এভৰি ইয়াৰ হিউম্যান ৰাইটস ডে সেলিব্রেট কৰা হয়
ঠিক আছে নে আহক আমি নেক্সট কোৱেশ্চনটোলৈ যাওঁ নেক্সট কোৱেশ্চনটো হৈছে নেশ্যনেল ফাৰ্মাৰ্ছ ডে ইজ সেলিব্ৰেটেড অন অপচন এ 22 ডিসেম্বৰ অপচন বি 23 ডিসেম্বৰ অপচন সি 24 ডিসেম্বৰ আৰু অপচন ডি 25 ডিসেম্বৰ আৰু ইয়াৰ আনসাৰটো হৈছে অপচন বি 23 ডিসেম্বৰ কিহৰ কাৰণে কৰা হয় কাৰণ 23 ডিসেম্বৰত আমাৰ চৌধুৰী চৰণ সিঙৰ বাৰ্থডে হয় ঠিক আছে আৰু এটা দাদা চৌধুৰী চৰণ সিং কোন হয় চৌধুৰী চৰণ সিং হৈছে আমাৰ ইণ্ডিয়াৰ 5th প্ৰাইম মিনিষ্টাৰ ঠিক আছে আমাৰ ইণ্ডিয়াৰ 5th প্ৰাইম মিনিষ্টাৰ সো তেওঁৰ বাৰ্থডেটোকে সেলিব্ৰেট কৰিবৰ কাৰণে 23 ডিসেম্বৰত আমাৰ নেশ্যনেল ফাৰ্মাৰ্ছ ডে বুলি সেলিব্ৰেট কৰা হয় পোন প্ৰথমে 2001 চনৰ পৰা ষ্টাৰ্ট হৈছিল ঠিক আছে নে এটা কথা মই এখিনিতে কৈ দিও ৰিসেন্টলি তেওঁ ভাৰত ৰত্নও পাইছে সো এইখিনি কাৰেন্ট এফেয়াৰ্স আপোনালোকে মনত ৰাখিব সো আহক আমি নেক্সট কোৱেশ্চনটোলৈ যাওঁ নেক্সট কোৱেশ্চনটো হৈছে নেশ্যনেল কনজ্যুমাৰ ডে ইজ অবজাৰ্ভড অন অপচন এ 22 ডিসেম্বৰ অপচন বি 23 ডিসেম্বৰ অপচন সি 24 ডিসেম্বৰ আৰু অপচন ডি 25 ডিসেম্বৰ ইয়াৰ আনসাৰটো কি হয় জানেনে ইয়াৰ আনসাৰটো হৈছে অপচন সি 24 ডিসেম্বৰ সো 24 ডিসেম্বৰে নেশ্যনেল কনজ্যুমাৰ ডে কিয় সেলিব্ৰেট কৰা হয় কাৰণ 24 ডিসেম্বৰ দিনাই কনজ্যুমাৰ প্ৰটেকচন এক্ট 1986 স্টাৰ্ট হৈছিল কেতিয়া কনজ্যুমাৰ প্ৰটেকচন এক্ট অফ 1986 খন স্টাৰ্ট হৈছিল 24 ডিসেম্বৰতে সো সেই কাৰণে নেশ্যনেল কনজ্যুমাৰ ডে 24 ডিসেম্বৰ দিনা সেলিব্ৰেট কৰা হয় ঠিক আছে নে আহক আমি নেক্সট কোৱেশ্চনটোলৈ যাওঁ গুড গভৰ্নেন্স ডে সুশাসন দিৱস ইজ অবজাৰ্ভড অন অপচন এ 23 ডিসেম্বৰ অপচন বি 24 ডিসেম্বৰ অপচন সি 25 ডিসেম্বৰ অপচন ডি 26 ডিসেম্বৰ আৰু ইয়াৰ সঠিক আনসাৰটো হৈছে অপচন সি 25 ডিসেম্বৰ কিয় সেলিব্ৰেট কৰা হয় 25 ডিসেম্বৰ দিনা কাৰণ 25 ডিসেম্বৰ দিনা আমাৰ অটল বিহাৰী বাজপেয়ী দেৱৰ জন্মদিন ঠিক আছে অটল বিহাৰী বাজপেয়ী ৰে জন্মদিন সো 25 ডিসেম্বৰটো গুড গভৰ্নেন্স ডে হিচাপে সেলিব্ৰেট কৰা হয় ঠিক আছে সো আহক আমি আজি লাষ্ট কোৱেশ্চনটোলৈ যাওঁ নেশ্যনেল হ্যাণ্ডলুম ডে ইজ সেলিব্রেটেড এনুৱেলি অন হুইচ ডেট অপচন এ আগষ্ট 7 অপচন বি অক্টোবৰ 2 অপচন সি আগষ্ট 15 আৰু অপচন ডি নৱেম্বৰ 1 ইয়াৰ আনসাৰটো হৈছে অপচন এ আগষ্ট 7 এতিয়া আপোনালোকে মোক জনাব পাৰে আগষ্ট 7 এ কিয় নেশ্যনেল হ্যাণ্ডলুম ডে হিচাপে এনুৱেলি সেলিব্ৰেট কৰা হয় এটো আশা কৰো আপোনালোকে মোক কমেন্ট সেকশনত জনাব কাৰণ আমাৰ এটো মডাৰ্ন হিষ্ট্ৰীত বহুত বেছি ইম্পৰ্টেন্ট টপিক হয় কাৰণ এই দিনতে কিবা এটা হৈছিলে আপোনালোকে মোক জনাব ঠিক আছে নে আজি ভিডিওটো মই ইমানতে সামৰিছো যদি কিবা আপোনালোকে ভুল দেখে বা কিবা সাজেশন থাকে আমাক কমেন্ট সেকশনত জনাব ভিডিওটো ইমানতে সামৰিছো ধন্যবাদ